বাংলাদেশী খেদা এতিয়া আৰম্ভ কৰিছোহে। ডেইলিটো 30 জনকৈ খেদি আছোঁ, সদায়তো মোৰ টুইটাৰত পায়ে আছে। আৰু অলপ বেছিকৈ ভাল কৰিও খেদিম, প্লেনিঙো কৰিলোঁ। এতিয়া সুপ্ৰিম কোৰ্টে ডিচিক খেদাৰ পাৱাৰটো দি দিলে। এই ডেভেলপমেণ্টটো 1 বছৰত হৈছে। আজি ৰাতিপুৱাওতো 30টা গৈছে। মোৰ টুইটাৰত দেখিয়ে পাব আপোনালোকে, সদায়তো মই দিয়ে দিম। এইটো উন্মুক্ত দুখন দেশ, লখিমপুৰ ধেমাজিৰ মাজত আপুনি যিমানে বৰ্ডাৰ ফেন্সিং নকৰে কিয়, মাটিত অলৰেডি গাঁত খান্দিটো সোমাবই পাৰে। সেইটো দুৰ্ভাগ্য বুলিয়ে স্বাধীনতাৰ সময়ত দেশখন দুখণ্ডিত কৰোঁতে কথাবোৰ ভাবিব লাগিছিল যে দেশখন দ্বিখণ্ডিত কৰিলে এনেকৈ পাকিস্তান বাংলাদেশৰ পৰা মানুহ আহি আহি ভাৰতখনো এদিন নোহোৱা কৰিলে। তেতিয়াই কি কৰিব লাগিছিল যে ভাৰতখন হিন্দুৰ দেশ, পাকিস্তানখন মুছলমানৰ দেশ, বা পাকিস্তানো হিন্দু মুছলমানৰ দেশ, ভাৰতো হিন্দু মুছলমানৰ দেশ। কংগ্ৰেছে এইবোৰ নকৰাৰ কাৰণে আজি আমি ফলটো ভোগ কৰি আছোঁ, সেইকাৰণে আমি যুঁজিবলগীয়া হৈছে।